মিটাৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ। এতিয়াৰ পৰা আপুনি ৰাষ্ট্ৰীয় ঘাইপথেৰে বাহন চলাওঁতে 110 বাৰ ভাবিবলৈ লওক, কিয়নো প্ৰতিটো টুল গেটতে এতিয়া দামসমূহ বৃদ্ধি কৰা হৈছে, মাচুল বৃদ্ধি কৰা হৈছে। প্ৰতিটো টুল গেটত পূৰ্বতে যদি আপুনি দিবলগীয়া হৈছিল 150 টকা, তাৰ পৰিৱৰ্তে কিন্তু এতিয়া কোনো কোনো টুল গেটত আপুনি 200 টকা পৰ্যন্ত দিব লাগিব এখন লঘু বাহনৰ ক্ষেত্ৰত। বাণিজ্যিক বাহনৰ ক্ষেত্ৰতো একেই পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ কোনখন টুল গেটত আপুনি কিমান টকা দিব লাগিব সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত লৈ আহিছো। ষ্টাৰ চিমেন্টছ প্ৰেজেন্স টাইম 8 বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো। ৰাজ্যত বৃদ্ধি টুল গেটৰ মাচুল, কোনখন টুল গেটত আপুনি কিমান মাচুল দিব লাগিব সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছো। আজিৰ পৰাই বৰ্ধিত মাচুলসমূহ দিব লাগিব। বৃদ্ধি প্ৰতিখন টুল গেটৰ মাচুল। আজিৰ পৰা আপুনি প্ৰতিখন টুল গেটত পূৰ্বৰ নিৰীক্ষসমূহৰ মতে ধন দিব নোৱাৰিব। প্ৰতিখন টুল গেটত কোনোবাখনত যদি 5 টকা বৃদ্ধি হৈছে, কোনোবাখন বাহনৰ বাবে 10 টকা বৃদ্ধি হৈছে আৰু কোনোবাখনৰ বাবে 50 টকা পৰ্যন্ত বৃদ্ধি পাইছে। ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে মাচুল বৃদ্ধিৰ এখন বিশেষ জাননী প্ৰেৰণ কৰিছে। 2025-26 বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা হৈছে নতুন নিৰীখ, আৰু এই নতুন নিৰীখ আজিৰে পৰাই কাৰ্যকাৰী হৈছে। টুল গেটৰ মাচুল ইতিমধ্যে বৃদ্ধি কৰা হৈছে আৰু ৰহাৰ লগতে মদনপুৰ টুল গেটতো নতুন নিৰীখ, সমান্তৰালকৈ নাজিৰাঘাটৰ যিখন টুল গেট আছে সেই টুল গেটতো নতুন নিৰীখ ধাৰ্য কৰা হৈছে। আৰু আনফালে ৰাজ্যখনৰ কেইবাখনো জিলাত কেইবাখনো টুল গেট আছে। সেই টুল গেটসমূহত এতিয়া বৰ্ধিত নিৰীখে যথেষ্ট চিন্তাত পেলাইছে সৰ্বসাধাৰণ জনতাক, আৰু প্ৰতিখন টুল গেটৰে মাচুল বৃদ্ধি কৰা হৈছে। এই মুহূৰ্তত যদিহে আমি এখন বিশেষ তালিকালৈ টাইমিটৰ দৰ্শকসকলক লৈ আহোঁ, তেনেহ'লে কোনখন টুল গেটত আপুনি কিমান ধন দিব লাগিব সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰতে দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি টাইমিটৰ দৰ্শকসকলক দুখন টুল গেটৰ বিৱৰণ দিম, য'ত প্ৰথমখন টুল গেট হৈছে নাজিৰাঘাট টুল গেট, সোণাপুৰৰ সমীপৱৰ্তী নাজিৰাঘাট টুল গেট। যদিহে লঘু ব্যক্তিগত বাহন এবাৰ পাৰ হয়, লঘু ব্যক্তিগত বাহন কাৰ এবাৰ যদি পাৰ হয়, পূৰ্বতে আছিল 140 টকা এবাৰত দিবলগীয়া হৈছিল, কিন্তু এতিয়া আজিৰে পৰা যিসমূহ নতুন নিৰীখ হৈছে সেয়া হৈছে 145 টকা। ইয়াৰ পূৰ্বতে 140 টকা আছিল, 5 টকা বৃদ্ধি পাই এতিয়া 145 টকা হৈছে। যদি নাজিৰাঘাট টুল গেটত এতিয়া দেখিবলৈ পোৱা গৈছে লঘু বাণিজ্যিক বাহন মিনি বাছ, লঘু বাণিজ্যিক বাহন অথবা মিনি বাছ যদিহে চলাচল কৰে তেনেহ'লে 220 টকা আছিল ইয়াৰ পূৰ্বতে। লঘু বাণিজ্যিক বাহন অথবা মিনি বাছ 220 টকা আছিল, এতিয়া 230 টকা। অৰ্থাৎ ট্ৰেভেলাৰসমূহ বা অন্যান্য যিসমূহ বাহন আছিল সেই বাহনসমূহ যদিহে যাত্ৰা কৰে তেনেহ'লে 220 টকা ইয়াৰ পূৰ্বতে দিব লাগিছিল, কিন্তু আজিৰে পৰা তেওঁলোকৰ নিৰীখ সলনি হৈছে। আজিৰে পৰা নতুন নিৰীখ হৈছে 230 টকা। আনহাতে বাছ ট্ৰাক, ডাঙৰ বাছ আৰু ট্ৰাক 465 টকা এবাৰত দিবলগীয়া হৈছিল এই বাছসমূহে। তেনে পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত কিন্তু 480 টকালৈ বৃদ্ধি পাইছে আজিৰ দিনটোৰ পৰা। আনহাতে বাণিজ্যিক বাহন 3XL বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত পূৰ্বতে আছিল 510 টকা এবাৰত, কিন্তু এতিয়া সেই নিৰীখ 525 টকা আজিৰ পৰা কৰি দিয়া হৈছে। এয়া নাজিৰাঘাট টুল গেট, সোণাপুৰৰ সমীপৱৰ্তী নাজিৰাঘাট টুল গেটৰ মাচুল সন্দৰ্ভত আমি এই মুহূৰ্তত বিস্তৃত বিৱৰণ দিছোঁ। আনহাতে ৰহা টুল গেটৰ প্ৰেক্ষাপট যদি এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাওঁ, তেনেহ'লে ৰহা টুল গেটতো একেই পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। লঘু বাণিজ্যিক কাৰ যদিহে ৰহা টুল গেটে এবাৰ পাৰ হয় তেনেহ'লে 120 টকা আছিল ইয়াৰ পূৰ্বত, আৰু বৰ্তমান সময়ত বৰ্ধিত মূল্যটো 120 টকাই ৰখা হৈছে ৰহা টুল গেটত। লঘু ব্যক্তিগত বাহন কাৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল একেদিনাই যদিহে ঘূৰি আহে তেনেহ'লে 175 টকা দিবলগীয়া হৈছিল, আৰু তাৰ পৰিৱৰ্তে এতিয়া বৰ্ধিত মূল্য 185 টকালৈ বৃদ্ধি পাইছে। আনফালে লঘু বাণিজ্যিক বাহন মিনি বাছ ট্ৰাকৰ বাবে আছিল 400 টকা, এতিয়া কিন্তু 410 টকা। আৰু যদিহে সেই বাছ ট্ৰাকসমূহ একেদিনাখনে ঘূৰি আহে 190 টকা আছিল, কিন্তু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে 195 টকা কিন্তু তেওঁলোকে বৰ্ধিত ৰূপত এতিয়া আজিৰে পৰা দিব লাগিব। বাণিজ্যিক বাহন 3XL 435 টকা আছিল পূৰ্বতে, আৰু বৰ্তমান সময়ত কিন্তু বাণিজ্যিক বাহনৰ ৰহা টুল গেটত 450 টকালৈ বৃদ্ধি কৰা হৈছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে, আৰু ৰাজ্যবাসী সৰ্বসাধাৰণ জনতা এতিয়া অধিক চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে যে মাচুল বৃদ্ধি হোৱাৰ পাছত এতিয়া সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আৰু আনফালে ৰাজ্যত এতিয়া টুল মাচুল বৃদ্ধি পোৱাৰ পাছতেই সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। ৰহা টুল গেটত আজিৰ দিনটোত এই নিৰীখ বৰ্ধিত কৰাৰ পাছতেই সম্প্ৰতি কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে
সমগ্ৰ বিস্তৃত বিৱৰণ এই মুহূৰ্তত সতীৰ্থ সাংবাদিক ইন্দ্ৰ কুমাৰ নাথৰ পৰা সংগ্ৰহ কৰিম। ৰহাৰ সংবাদদাতা ইন্দ্ৰ কুমাৰ নাথে ফোনযোগে এই মুহূৰ্তৰ সবিশেষ বিস্তৃত তথ্য দিব। ইন্দ্ৰ, মই আপোনাৰ কাষলৈ গৈছোঁ। আজি নিশাৰে পৰা ৰহাৰ টোলগেটত কাৰ্যকৰী হোৱাকৈ বৃদ্ধি হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটৰ মাচুল। তাৰ আগতে আমি ক'ব লাগিব যে কাৰ জীপ ভান লাইট মটৰছ ভেৰিচাইকেল পূৰ্বে 120 টকা আছিল, এতিয়াও 120 টকা হৈ আছে। কোনো ধৰণৰ বৃদ্ধি হোৱা নাই, কিন্তু একেদিনাই ঘূৰি আহিলে পূৰ্বে 175 টকা সলনি এতিয়া মাথো দিব লাগিব 185 টকা, অৰ্থাৎ 10 টকালৈ বৃদ্ধি কৰা হৈছে। আৰু যদি আমি মাহেকত হিচাপ কৰি চাব যাওঁ তেতিয়াহ'লে হিচাপত আমি ৩,৯২০ টকা পূৰ্বে দিব লাগিছিল আৰু এতিয়া দিব লাগিব ৪,০৬০ টকা, অৰ্থাৎ আগৰ তুলনাত এতিয়া 140 টকা বৃদ্ধি কৰা হৈছে। লাইট মটৰ কমাৰ্চাইকেল ভাইচাইকেল আৰু মিনি বাছৰ পূৰ্বে 190 টকা, এতিয়া 185 টকা, অৰ্থাৎ 5 টকা বৃদ্ধি কৰা হৈছে। আৰু যদি আপুনি একেদিনাই ঘূৰি আহে পূৰ্বে আছিল 185 টকা, এতিয়া দিব লাগিব 195 টকা, অৰ্থাৎ 10 টকা বৃদ্ধি কৰা হৈছে। সেইদৰে আমি যদি আকৌ মাহেকত চাওঁ, পূৰ্বে আছিল ৬,৩৩৫ টকা, এতিয়া দিব লাগিব ৬,৫৬০ টকা, অৰ্থাৎ আগৰ তুলনাত এতিয়া ২২৫ টকা বৃদ্ধি কৰা হৈছে। আৰু যদি আমি চাওঁ বাছ ট্ৰাক টু ৰিক্সৰ যদি 400 টকা, এতিয়া দিব লাগিব 410 টকা, অৰ্থাৎ 10 টকা বৃদ্ধি কৰা হৈছে। একেদিনাই ঘূৰি আহিলে পূৰ্বে দিব লাগিছিল 595 টকা, এতিয়া দিব লাগিব 620 টকা, অৰ্থাৎ 25 টকা বৃদ্ধি কৰা হৈছে। আৰু যদি আমি মাহেকত হিচাপ কৰি চাওঁ, পূৰ্বে দিব লাগিছিল 13,275 টকা আৰু এতিয়া দিব লাগিব 13,745 টকা, অৰ্থাৎ আগৰ তুলনাতকৈ এতিয়া দিব লাগিব 270 টকা। আৰু 3XL কমাৰ্চিয়েল ভেহিকেলৰ পূৰ্বে আছিল 435 টকা, এতিয়া দিব লাগিব 450 টকা। আৰু যদি একেদিনাই ঘূৰি আহে পূৰ্বে দিব লগা আছিলে 650 টকা, এতিয়া দিব লাগিব 970 টকা। আৰু যদি আমি মাহেকত হিচাপ কৰি চাওঁ তেতিয়া দিব লাগিব 14,480 টকা আৰু এতিয়া দিব লাগিব 21,560 টকা, অৰ্থাৎ আগৰ তুলনাত এতিয়া 7,080 টকা বৃদ্ধি কৰা হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ৰহাৰ সতীৰ্থ সাংবাদিক ইন্দ্ৰ কুমাৰ নাথ আৰু সবিশেষ বিস্তৃত তথ্য ইন্দ্ৰ কুমাৰ নাথৰ পৰা সংগ্ৰহ কৰিছোঁ। আৰু এই মুহূৰ্তত ৰাজ্যৰ প্ৰতিখন টোল গেটতে বৃদ্ধি পাইছে মাচুল, আৰু মাচুল বৃদ্ধি পোৱাত এতিয়া সম্প্ৰতি সৰ্বসাধাৰণ জনতা অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত টাইম 8ৰ সোঁফালৰ স্ক্ৰীণত আমি দুখনকৈ টোল গেটৰ বিৱৰণী দেখুৱাই আছোঁ, যদিহে আমি সেই টেম্পলেটখন দেখুৱাই থাকিব পাৰোঁ। বৃদ্ধি হৈছে টোল গেটৰ প্ৰতিখন টোল গেটৰ মাচুল। টোল গেটৰ মাচুলসমূহ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত নাজিৰাখাত টোল গেটৰ নিৰিখসমূহ আমি দেখুৱাইছোঁ, যদিহে লঘু বাণিজ্যিক বাহন কাৰ 140 টকা আছিল পূৰ্বৰ নিৰিখ, কিন্তু বৰ্ধিত মূল্য আজিৰে পৰা 145লৈ বৃদ্ধি কৰা হৈছে। আনফালে লঘু বাণিজ্যিক বাহন মিনি বাছসমূহত 220 টকা আছিল ইয়াৰ পূৰ্বৰ নিৰিখ, কিন্তু আজিৰে পৰা 230 টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে বাছ ট্ৰাকসমূহত 465 টকা আছিল, এতিয়া 480 টকালৈ বৃদ্ধি কৰা হৈছে। আৰু 3XL যিসমূহ বাণিজ্যিক বাহন আছে 510 টকা আছিল পূৰ্বৰ নিৰিখ, কিন্তু আজিৰ দিনটোৰ পৰা 525 টকালৈ বৃদ্ধি পাইছে। আনহাতে ৰহা টোল গেটৰ প্ৰেক্ষাপট যদিহে এই মুহূৰ্তত চোৱা যায় তেনেহ'লে ৰহা টোল গেটৰ ক্ষেত্ৰতো একেই পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। সতীৰ্থ সাংবাদিকগৰাকীয়ে উল্লেখ কৰা অনুসৰি ইতিমধ্যে বাহনসমূহ যদিহে লঘু ব্যক্তিগত বাহন কাৰ হয় তেনেহ'লে 120 টকা পূৰ্বৰ নিৰিখ আছিল, 120 টকা বৰ্তমান সময়তো ৰখা হৈছে এবাৰ অহা যোৱা কৰিলে। কিন্তু যদিহে দিনটোৰ ভিতৰতে উভতি আহে তেনেহ'লে লঘু ব্যক্তিগত বাহনে 175 টকা দিব লাগিছিল পূৰ্বতে, কিন্তু দিনটোৰ ভিতৰতে উভতি আহিলে এতিয়া 175 টকাৰ পৰিৱৰ্তে 185 টকা দিব লাগিব। আৰু আনহাতে লঘু বাণিজ্যিক বাহন মিনি বাছ 400 টকা আছিল, 410 টকা কৰা হৈছে। আৰু আনফালে যিসমূহ বাছ আৰু ট্ৰাক সেইসমূহ 190 টকা আছিল, এতিয়া 195লৈ বৃদ্ধি কৰা হৈছে। আৰু বাণিজ্যিক বাহন 3XL 435 টকা আছিল, 450 টকালৈ বৃদ্ধি কৰা হৈছে। সংবাদ মাধ্যমৰ যোগেৰে গম পাইছোঁ যে টোল কৰ আকৌ 5 টকা 10 টকা বাঢ়িছে ব্যক্তিগত আৰু ভাড়া বা মাল কঢ়িওৱা সকলোৰে বাণিজ্যিক গাড়ীৰ। তাৰ ফলত কি হয়, মাধমাৰ পৰিব আমাৰ ৰাইজৰ ওপৰত। ৰাইজ এনেই কোঙা হৈ আছে মাধমাৰ, আৰু চৰকাৰে বুজি পায় ৰাইজ কোঙা হৈ গৈছে আৰ্থিকভাৱে, সেইকাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনি গ্ৰহণ কৰি আছে। যদি সকলো আৰ্থিকভাৱে সক্ষম হ'ল হয়, বলিষ্ঠ হ'ল হয়, তেনেহ'লেতো হিতাধিকাৰী দিয়াৰ কথাই নাহে। তেনেকুৱা এখন ৰাজ্যত বা দেশত যদি প্ৰতি 3 মাহ 6 মাহৰ বছৰে যদি টোল টেক্স বৃদ্ধি কৰে 5 টকা 10 টকা, তাৰ ফলত কি হয়, ৰাইজৰ ওপৰতে মাধমাৰ পৰিব, ৰাইজ আৰ্থিকভাৱে কোঙা হৈ যাব।
সেইকাৰণে আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা অনুৰোধ জনাইছোঁ, তেওঁলোকে বিবেচনা কৰক। যিহেতু বৰ্তমান আৰ্থিক অৱস্থাটো আমাৰ একেবাৰে বেয়া, যিহেতু আৰ্থিক অৱস্থাটো একেবাৰে বেয়া, সেইকাৰণে টোল কৰ বৃদ্ধিৰ তেওঁলোকৰ যিটো তেওঁলোকে নীতি লৈছে, সেই নীতিটো বন্ধ কৰিব লাগে। পাৰিলে টোল টেক্স হ্ৰাসহে কৰিব লাগে। সংবাদ মাধ্যমৰ যোগেৰে গম পাইছোঁ যে টোল কৰ আকৌ 5 টকা 10 টকা বাঢ়িছে ব্যক্তিগত আৰু ভাড়া বা মাল কঢ়িওৱা সকলোৰে বাণিজ্যিক গাড়ীৰ। তাৰ ফলত কি হয়, মাধমাৰ পৰিব আমাৰ ৰাইজৰ ওপৰত। ৰাইজ এনেই কোঙা হৈ আছে মাধমাৰ, আৰু চৰকাৰে বুজি পায় ৰাইজ কোঙা হৈ গৈছে আৰ্থিকভাৱে। সেইকাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনি গ্ৰহণ কৰি আছে। যদি সকলো আৰ্থিকভাৱে সক্ষম হ'ল হয়, বলিষ্ঠ হ'ল হয়, তেনেহ'লেতো হিতাধিকাৰী দিয়াৰ কথাই নাহে। তেনেকুৱা এখন ৰাজ্যত বা দেশত যদি প্ৰতি 3 মাহ 6 মাহৰ বছৰে যদি টোল টেক্স বৃদ্ধি কৰে 5 টকা 10 টকা, তাৰ ফলত কি হয়, ৰাইজৰ ওপৰতে মাধমাৰ পৰিব, ৰাইজ আৰ্থিকভাৱে কোঙা হৈ যাব। সেইকাৰণে আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা অনুৰোধ জনাইছোঁ, তেওঁলোকে বিবেচনা কৰক। যিহেতু বৰ্তমান আৰ্থিক অৱস্থাটো আমাৰ একেবাৰে বেয়া, সেইকাৰণে টোল কৰ বৃদ্ধিৰ তেওঁলোকৰ যিটো তেওঁলোকে নীতি লৈছে, সেই নীতিটো বন্ধ কৰিব লাগে। পাৰিলে টোল টেক্স হ্ৰাসহে কৰিব লাগে। সংবাদ মাধ্যম